এই মুহূৰ্তত আমি বঙাইগাঁৱলৈ যাব বিচাৰিছোঁ বঙাইগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক জোনজ্যোতি দত্ত বৰা জোনজ্যোতি দত্ত বৰা আপোনাৰ ওচৰলৈ আহিছোঁ কি জনাব বঙাইগাঁওবাসীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁৱত আৰু বঙাইগাঁৱতো জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত বিভিন্নজনে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছে আৰু আমাৰ সৈতে আছে অঞ্চলটোৰ একাংশ ৰাইজ এখেতসকলৰ মনতো এটা প্ৰশ্ন আছে জুবিন গাৰ্গে পাণৰ শিল্পী গানৰ শিল্পী জুবিন গাৰ্গে কেতিয়ালৈ ন্যায় পাব এই প্ৰসংগত আমি কথা পাতিম আমাৰ সৈতে কেইবাগৰাকীও বিশিষ্ট মহিলা আছে বিশিষ্ট ব্যক্তি আছে আৰু অন্যান্য প্ৰান্তৰ পুৰুষ মহিলা আছে গতিকে বাইদেউ পোনতে আপোনাৰ ওচৰলৈকে আহিছোঁ ধৰক আজি 28টা দিন অতিক্ৰম কৰিলে হয় হয় জুবিন গাৰ্গে এতিয়াও কিন্তু ন্যায় পোৱা নাই তেখেতৰ যিকেইজনক আমি কালপিত বুলি ধৰি লোৱা হৈছে কালি দেখিলোঁ যে তেখেতসকলক বাক্সালৈ আনিলে কিন্তু বাক্সাত এক উত্তপ্ত পৰিস্থিতি হৈছে কিন্তু ইয়াৰ পাছতো চৰকাৰখনে যেন কিছুমান কথা লুকুৱাইছে যিখিনি কথা আমি জনাটো প্ৰয়োজন নহয় জানো কি ক'ব এই প্ৰসংগত মই ক'ব খোজোঁ যে আচলতে এইবিলাক ৰাজনীতি হ'ব নালাগে জুবিন এনেকুৱা এজন মানৱ দৰদী সেইকাৰণে মুখ্যমন্ত্ৰী ভাবিব লাগে যে এজন মানৱী দৰদীৰ সৈতে আমি এনেকুৱা মানে অবিবেচক কাম কৰিব নালাগে গতিকে ন্যায়টো নিশ্চয় পাবই লাগিব এইটো আমাৰ চবৰে আমাৰ কামনা ন্যায্য কামনা আমি আশা কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিনে ন্যায় পাওক মানে এইটো বাৰু এই প্ৰসংগত আপুনি কি ক'ব যিহেতু ৰাজ্যবাসীয়ে বা ৰাইজৰ প্ৰতিগৰাকী পুৰুষ মহিলা অসমীয়াই দাবী কৰিছে যে জুবিন গাৰ্গে হত্যাৰ হ'ল বা ৰহস্যজনক যি মৃত্যু হ'ল তাৰ এটা উচিত ন্যায় লাগে কিন্তু উচিত ন্যায় এতিয়াও পোৱা নাই সেইকাৰণে #জাষ্টিছ ফৰ জুবিন বুলি এটা সমদল উলিয়াব বিচৰা হৈছে বা সমস্বৰে চিঞৰিব লগা হৈছে সামাজিক মাধ্যমত আমি লিখিব লগা হৈছে #জাষ্টিছ ফৰ জুবিন গতিকে এনেকুৱা পৰ্যায়লৈ যিহেতু পাণৰ শিল্পী আছিলে এজন পাণৰ শিল্পীৰ মৃত্যুৰ পাছত আমি এনেকুৱা পৰ্যায়লৈকে যাব লগা হৈছে এই প্ৰসংগত আপুনি কি ক'ব হয় আচলতে এইটো অতি দুৰ্ভাগ্যজনক আমাৰ বাবে আমি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আঙুলি বিষাই গৈছে এনেকুৱা এটা পজিশ্যন আমি আচলতে পাবই নালাগে কাৰণ যিবিলাক উইটনেছ সেইবিলাকতো আমি পাই আছোঁ দেখি আছোঁ আমি যদিও ছিংগাপুৰলৈ যোৱা নাই আমি যিবিলাক অডিঅ' ভিডিঅ' দেখা পাই আছোঁ গতিকে এনেকুৱা ধৰণৰ প্ৰমাণতেতো আইন চলে গতিকে সেই এভিডেঞ্চবিলাক সেই হেৰিবিলাক ধৰি পেলাইতো আইনখন চলে হয়নে নহয় গতিকে নাই পাব লাগে আমি গতিকে চৰকাৰে কি ব্যৱস্থা লৈছে নাজানো তথাপি আমি এষাৰ ক'বই লাগিব যে আইনক আমি বিশ্বাস কৰিবই লাগিব কাৰণ আমি গণতন্ত্ৰ দেশৰ নাগৰিক গতিকে আমি আচলতে নাই পাব লাগে কিন্তু আৰু এটা দুখৰ বিষয় যে আমাৰ হিয়াৰ আমঠু অমৃত কণ্ঠ আমাৰ মানৱ দৰদী আমাৰ জুবিন গাৰ্গ যি অকল দুখীয়া মানুহক সাধাৰণ মানুহৰ লগতে তেওঁ জীৱন যাপন কৰি ভাল পাইছিলে এৰিষ্টক্ৰেচি লাইফ তেওঁ এভইড কৰিছিলে গতিকে তেওঁৰ ঘৈণীয়েক গৰিমা শইকীয়া বাইদেৱে যে ন্যায় বিচাৰিব লগা হৈছে ইয়াতকৈ আৰু কি দুখৰ বিষয় হ'ব পাৰে গতিকে আমিতো সাধাৰণ জনপ্ৰাণী গতিকে আমি তেখেতৰ আত্মাৰ সদগতি বিচাৰিছোঁ আৰু ন্যায় বিচাৰিছোঁ এইখিনি আমাক লাগে আমি অতি পলমে যাতে আমি পাওঁ নাই অতি সাধাৰণভাৱে জীৱন যাপন কৰিছিল জুবিন গাৰ্গে সেই কথা বাইদেৱে কৈছে আমিও জানো কাৰণ জুবিন গাৰ্গে কোনো ধৰণৰ বিলাসী জীৱন যাপন কৰা নাছিল সেইগৰাকী ব্যক্তিক কেইজনমানে ব্যৱসায়ী স্বাৰ্থত বাহিৰলৈ দি ৰহস্যজনকভাৱে মৃত্যু ঘটালে আমি অসমবাসীয়ে এটা সম্পদ হেৰুৱালোঁ এটা ৰত্ন হেৰুৱালোঁ গতিকে আমি সকলো মন দগ্ধ হৈ আছে ইয়াৰ পাছতো কিন্তু আমি তেখেতৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই চৰকাৰে ৰহস্য আমাৰ সন্মুখত দাঙি ধৰিব পৰা নাই উদ্ঘাটন তথ্য দাঙি ধৰিব পৰা নাই আমি ন্যায় বিচাৰিব লগা হৈছে কি ক'ব বাইদেউ এইখন হয় সঁচাকৈ এইটো আটাইতকৈ দুখদায়ক ঘটনা আমি সকলো দেখি আছোঁ আমি অনুভৱ কৰিব পাৰিছোঁ আমি ছ'চিয়েল মিডিয়াত যিবোৰ ভিডিঅ' অডিঅ' দেখি আছোঁ শুনি আছোঁ সকলোবোৰেই কিন্তু আমাক দেখুৱাই আছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নাছিল অনাকাংক্ষিতই হওক বা পৰিকল্পিতভাৱে হওক মানে অৱহেলাৰ ফলত তেখেতৰ যে মৃত্যু হৈছিল যিসকল ব্যক্তিয়ে এই অমূল্য ৰত্নটোৰ যতন ল'ব লাগিছিল তেওঁলোক যে একেবাৰে উদাসীন হৈ আছিল সেই সকলোবোৰ কিন্তু এই ভিডিঅ' অডিঅ'বোৰতে স্পষ্ট হৈ আছে আৰু
তাৰোপৰিও যদি তেওঁলোকৰ আৰু কিবা মানে কুচক্ৰান্ত কিবা অভিসন্ধি আছিল সেয়া আমি নাজানো, কিন্তু এই অডিঅ' ভিডিঅ'বোৰ চায়েইতো আমি ক'ব পাৰোঁ যে তেওঁক হত্যা কৰা হৈছে, নিষ্ঠুৰভাৱে হত্যা কৰা হৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ প্ৰশাসন ব্যৱস্থাই কিয় এনেকুৱা সোপাঢিলা ব্যৱস্থা লৈছে, SITয়ে কিয় মানে তেওঁলোকৰ সেই জাজমেণ্টটো দিব পৰা নাই, সেয়া মানে আমি সকলোৱে সন্দিহান। আৰু সেইকাৰণে হয়তো এতিয়া আমাৰ অসমবাসী জাগৰিত হৈছে যে এনেকৈ নহ'ব, আমাক লাগিব জুবিন গাৰ্গৰ ন্যায় আমাক লাগিবই। ধন্যবাদ। প্ৰকৃততে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। ইয়াৰ আগলৈকে কিন্তু কোনো অসমীয়াই কোৱা নাছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰাৰ প্ৰসংগটো উত্থাপন কৰিছিল। যদি হত্যা কৰা হৈছিল তেখেতৰ ভাষ্যমতে, তেন্তে উচিত তদন্ত কৰি যিসকল দোষী আছিল তেখেতসকলক আইনগতভাৱে শাস্তি প্ৰদান কৰিব লাগে। কি ক'ব বাইদেউ? হয়, হাৰ্টথ্ৰব সূৰ্যকণ্ঠ জুবিনদাৰ মৃত্যুৰ ২৭ দিন চলি আছে, যিয়ে নহওক ২৮ দিনত পৰিবহি। কিন্তু অতি দুখৰ বিষয় যে মৃত্যুটো ৰহস্যজনক আছিল বুলি আমাৰ চৰকাৰে নিজেই কৈছে, চৰকাৰৰ মুখৰ পৰাই লৈছে কথাষাৰ। গতিকে এই ৰহস্যজনক মৃত্যুৰ আচল সত্যটো আমাৰ সোনকালে বিচাৰ হ'ব লাগে, যাৰ কাৰণে আমি সকলো ৰাইজ ওলাই আহিছোঁ। #JusticeForJubin এই মিডিয়াটোৰ জৰিয়তে তেওঁ জাষ্টিছ পাবলৈ, মৃত্যুৰ ৰহস্যটো আচলতে কি, ইয়াত জড়িত হৈ থকা আমি দুজন ব্যক্তিৰ কথা অতি বেছিকৈ আমি শুনি আছোঁ। এজন হৈছে শ্যামকানু মহন্ত আৰু আনজন হৈছে সিদ্ধাৰ্থ শৰ্মা। গতিকে তেওঁলোকৰ এই কেনেকুৱা ধৰণে কি স্বাৰ্থত তেখেতক আমাৰ জুবিন দাক বাহিৰলৈ নি তেওঁৰ এনেকুৱা ধৰণকৈ আমি হত্যা কৰা বুলিয়ে ক'ব লাগিব। আচলতে এনেকুৱা ধৰণৰ কৰিলে আমাৰ ৰাইজে অতি সোনকালে ইয়াৰ ন্যায় বিচাৰ এটা পাব লাগে আমি ভাবোঁ। তেতিয়াহ'লে তেওঁৰ আত্মাই, আমাৰ জুবিনদাৰ আত্মাই আৰু এনেকৈ আমিও শান্তি পাম। নহ'লে আমাৰ আমি আৰু তেওঁৰ আত্মাই কিনা শান্তি নাপাব। আমাৰ চৰকাৰে অতি সোনকালে এই যিমানে দেৰি হয়, মানে আচল যেন সঁচাটো লুকুৱাবৰ কাৰণে বহুতখিনি পথ মুকলি হৈ থাকে, সেইটো আমি এনেও জানো। যিমানে দেৰি হয় জাষ্টিছ পোৱাত যেন ক'ৰবাত যেন আৰু সুৰুঙা ওলাই থাকে, এইটো আমি সদায় দেখিছোঁ। গতিকে দেৰি হ'ব নালাগে, চৰকাৰক আমি এইটোৱে খাটনি ধৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া বিশেষকৈ। হয় 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 চাওক, ছিংগাপুৰৰ লগত আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। চৰকাৰে CBIক দি ইণ্টাৰপলক ইয়াতে সংযোগ কৰিব লাগিছিল, কিন্তু চৰকাৰৰ ক'ত সপাঢিলা ছিষ্টেম চলি আছে, অত্যন্ত দুখৰ বিষয়। প্ৰতিজন অসমীয়াৰ বুকুত স্ফুলিংগ কিন্তু জ্বলি আছে। ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয়, দাহ হ'ব, সময় নালাগিব, জ্বলি যাব। বাক্সাত জ্বলিছে নহয়, জ্বলি যাব, কোনেও ৰখাব নোৱাৰে। কাৰণ আমি আমাৰ ভগৱান হেৰুৱাইছোঁ। আমাক সোনকালে ন্যায় লাগিবই। হয়, মই ক'ব বিচাৰিছোঁ যে মই জুবিন বলীয়া মানুহ, মই জুবিনদাৰ কাৰণে পাগল। মই স্পষ্ট ভাষাত এটা কথাই ক'ব বিচাৰিছোঁ, মই অসম চৰকাৰক ক'ব বিচাৰিছোঁ, মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'বলৈ বিচাৰিছোঁ যে ৰাজনীতি নকৰিব। ৰাজনীতি কৰি কৰি আপোনালোকে বহুত দেখুৱালে, এতিয়া আৰু ৰাজনীতি নচলিব। আমাক নাই লাগে, জুবিনদাৰ নাই লাগে স্পষ্ট কথাত। আৰু জুবিনদাৰ যদি নাই নাপায়, তেনেহ'লে আমি জুবিন বলীয়া মানুহে কি কৰিব পাৰে সেইটো হয়তো মুখ্যমন্ত্ৰীয়ে ভালদৰে জানে। আজি দেখিব পাৰিছে যে বাক্সাত কাৰাগাৰৰ কি অৱস্থা হৈছে, সেনেকুৱা অৱস্থা অসমৰ বিভিন্ন প্ৰান্তত হ'বলৈ গৈ আছে। আৰু যদি হ'ব নিবিচাৰে, যদি অসমখন শান্ত হিচাপত ৰাখিব খোজে, তেনেহ'লে আমি জুবিন বলীয়া মানুহে কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ, জুবিন দাক হেৰুৱাৰ পিছত এটা ৰাতি আমি শান্তিৰে শুব পৰা নাই। অন্তৰৰ পৰা কৈছোঁ, যিমান সোনকালে পাৰে সিমান সোনকালে জুবিন দাক জাষ্টিছ দিবলৈ চেষ্টা কৰক। গতিকে প্ৰতিজন জুবিন প্ৰেমী মানুহে এতিয়া জাষ্টিছ বিচাৰিছে, জুবিন গাৰ্গৰ আত্মাই শান্তি লাভ কৰক। জুবিন গাৰ্গৰ হত্যাকাণ্ডই হওক বা যি ৰহস্যজনক মৃত্যুৱে হওক, ইয়াৰ অন্তৰালত যিসকল লোক জড়িত আছিলে তেখেতসকলে শাস্তি পাওক, এয়া সকলোৰে দাবী। আৰু এই মুহূৰ্তত আমি বঙাইগাঁৱৰ পৰা এইসকল লোকৰ মতামত ল'লোঁ আৰু পৰৱৰ্তী সময়ত